এক নম্বৰত আছে শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আহোম আৰু মোগল। 2 নম্বৰ শৰাইঘাটৰ যুদ্ধত আহোম সৈন্যৰ সেনাপতি কোন আছিল। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ লাচিত বৰফুকন। 3 নম্বৰত আছে শৰাইঘাটৰ যুদ্ধত মোগল সৈন্যৰ সেনাপতি কোন আছিল। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি ৰামসিংহ। 4 নম্বৰ শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ 1671 চনত। 5 নম্বৰ ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল। সঠিক উত্তৰটো হ'ব অপশ্যন চি বাবৰ। 6 নম্বৰ কোনজন মোগল সেনাপতিয়ে গড়গাঁও অধিকাৰ কৰিছিল। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মীৰ জুমলা। 7 নম্বৰ আহোম আৰু মোগলৰ মাজত হোৱা শেষ যুদ্ধখনৰ নাম কি আছিল। শুদ্ধ উত্তৰ অপশ্যন চি ইটাখুলিৰ যুদ্ধ। 8 নম্বৰ শৰাইঘাটৰ যুদ্ধ কোনখন নদীৰ পাৰত হৈছিল। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ব্ৰহ্মপুত্ৰ নদী। 9 নম্বৰ কোনজন আহোম ৰজাৰ দিনত শৰাইঘাটৰ যুদ্ধ হৈছিল। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি চক্ৰধ্বজ সিংহ। আজিৰ বাবে আমাৰ লাষ্ট প্ৰশ্ন মোগল আৰু আহোমৰ মাজত 1663 চনত হোৱা সন্ধিখনৰ নাম কি আছিল। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি গিলাদাৰি ঘাটৰ সন্ধি।